ৰাজ্যৰ শিক্ষাখণ্ডত 4 লাখ ভুৱা শিক্ষাৰ্থী আৰু তাৰ বিনিময়ত প্ৰতি বছৰে 200 কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছে একাংশ শিক্ষক আৰু শিক্ষা বিভাগৰ বিষয়াই লগ লাগি। এই যে 4 লাখ অদৃশ্য শিক্ষাৰ্থী এওঁলোকৰ নামত মধ্যাহ্ন ভোজন, ইউনিফৰ্ম আৰু বিনামূলীয়া পাঠ্যপুথি যোগানৰ নামত অসমত সংঘটিত হৈছে ব্যাগম কেলেংকাৰী। আৰু চৰকাৰী প্ৰতিবেদনতে উন্মোচিত হৈছে শিক্ষা বিভাগৰ এই ভয়ংকৰ কেলেংকাৰীৰ কথা। আৰু এটা খবৰ দিছোঁ, আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমকচাৰি বাঢ়িছেহে। 2022-23 বৰ্ষত 10.30% ছাত্ৰ ছাত্ৰীয়ে আধাতে শিক্ষা সামৰিছে। আনহাতে 8.81% ছাত্ৰ ছাত্ৰীয়ে 2021-22 বৰ্ষত আধাতে শিক্ষা সামৰিছিল। মানে কি 2021-22 বা 22-23 যদি পৰিসংখ্যা চায় তেতিয়াহ'লে আধাতে শিক্ষা সামৰা অৰ্থাৎ স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমকচাৰি বাঢ়িছেহে। কিয় নাবাঢ়িব? চৰকাৰখন ব্যস্ত আছে ক'ত? চৰকাৰখন ব্যস্ত আছে হিতাধিকাৰীসকলক লৈ। চৰকাৰখনে শিক্ষা খণ্ডৰ প্ৰতি সম্পূৰ্ণ পিঠি দিয়া বুলিও ক'ব পাৰি, কেৱল নিয়ম মাফিক চলাব লাগে কাৰণে চলাই গৈছে। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি এটা বাতৰি দেখিছোঁ, তেওঁ কোৱা এটা উদ্ধৃতিৰ বাতৰি দেখিছোঁ NKTVত। তাত মুখ্যমন্ত্ৰীয়ে কৈছে যে যদি চোৱা যায় যে কোনখন চৰকাৰে ছাত্ৰ ছাত্ৰীক আটাইতকৈ বেছি সুবিধা দিয়ে, এই পৰ্যালোচনাটো যদি কৰা হয় তেতিয়াহ'লে অসম প্ৰথম বা দ্বিতীয় স্থানত আছে। গতিকে প্ৰিয় দৰ্শক, দেখিলেই অসমৰ ছাত্ৰ ছাত্ৰীৰ অৱস্থা কি, অসমৰ চৰকাৰী শিক্ষা খণ্ডৰ ব্যৱস্থা কি, কেনে কি হৈ আছে। আৰু আমি যে ক'লোঁ কিদৰে দ্ৰুতগতিত ছাত্ৰ ছাত্ৰীয়ে স্কুল এৰিছে আধাতে, তাৰ শীৰ্ষত আছে দক্ষিণ শালমাৰা। আৰু দক্ষিণ শালমাৰাত সৰ্বাধিক 32.39% ছাত্ৰ ছাত্ৰীয়ে আধাতে বিদ্যালয় ত্যাগ কৰিছে। 4.03%ৰে নিম্ন স্থানত আছে শিৱসাগৰ জিলা। গতিকে এই হ'ল অসমৰ শিক্ষা ব্যৱস্থা। আৰু মুখ্যমন্ত্ৰীয়ে কি কৈছে? পৰ্যালোচনা কৰিলে অসম প্ৰথম বা দ্বিতীয় স্থানত থাকিব, এনেকৈ থাকিব। আৰু যে আমি প্ৰথমতে উল্লেখ কৰিছিলোঁ যে 200 কোটি টকাৰ কেলেংকাৰী, তাকো অদৃশ্য শিক্ষাৰ্থীৰ নামত, এই অভিযোগ উত্থাপন কৰিছে যুৱ কংগ্ৰেছে। যুৱ কংগ্ৰেছৰ বিষয়ববীয়াই সংবাদমেল যোগে এই ব্যাগম কেলেংকাৰীৰ বিৰুদ্ধে ন্যায়িক পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে। কিন্তু আমি জানো কোনো তদন্ত নহয়। কাৰণ অসমত এতিয়া কি হৈছে প্ৰত্যেকেই জানে, তেওঁলোকে যি মন যায় তাকে কৰি আছে। তেওঁলোক মানে ৰাজ্য চৰকাৰৰ মুৰব্বীসকলে যি মনলৈ আহে তাকে কৰি আছে। আপুনি মই যিমানে সমস্যাবোৰ দেখুৱাই নিদিলেও তেওঁলোকে সেইবোৰ কোনো গুৰুত্ব নিদিয়ে। এইকাৰণে গুৰুত্ব নিদিয়ে, গুৰুত্ব দিলেইতো আপোনাৰ সান্দোখা বালি তল যাব। আনহাতে এই আশ্চৰ্যকৰ বিষয়সমূহক লৈ অসমৰ প্ৰথম শ্ৰেণীৰ সংবাদ মাধ্যমেও কোনো ধৰণৰ প্ৰতিবেদন প্ৰকাশ নকৰে। এই যে 200 কোটিৰ কেলেংকাৰীৰ কথাটো ৰাজ্যৰ আগশাৰীৰ একাংশ বৈদ্যুতিন চেনেলত প্ৰচাৰ হোৱা নাই। অৱশ্যে একাধিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি হিচাপে এয়া প্ৰকাশ হৈছে। এতিয়া মন কৰক, যিটো বিষয়ক লৈ ৰাজ্যৰ আগশাৰীৰ বৈদ্যুতিন সংবাদ মাধ্যমত ধাৰাবাহিক প্ৰতিবেদন, আলোচনা, বিভিন্ন ধৰণৰ টক শ্ব' হ'ব লাগিছিল, সকলোবোৰ যেন মৌন, নীৰৱ, কোনো কতো একো চৰ্চা কৰা নাই। নিজেই চিন্তা কৰক, শিক্ষা বিভাগত যদি 4 লাখ এনেকৈ অদৃশ্য ছাত্ৰ ছাত্ৰী থাকে, তেওঁলোকৰ নামত যদি ইউনিফৰ্ম, বিনামূলীয়া পাঠ্যপুথি, মধ্যাহ্ন ভোজনৰ নামত এনেকৈ কোটি কোটি টকা আত্মসাৎ কৰে, এই দুৰ্নীতিৰ লগত কোন জড়িত? নিশ্চয় শিক্ষা বিভাগৰ শীৰ্ষ কোনোবা আমলা বিষয়া থাকিব বা একাংশ শিক্ষক জড়িত থাকিব, নহ'লে কেনেকৈ এনেকুৱা দুৰ্নীতি সংঘটিত হ'ব পাৰে? আনহাতে যুৱ কংগ্ৰেছে কোৱা মতে শিক্ষা সেতু এপৰ জৰিয়তে এই অদৃশ্য শিক্ষাৰ্থীসকলক চিনাক্ত কৰা হৈছে। গতিকে এতিয়া উচিত তদন্ত কৰি এই গোটেই কথাবোৰ মুকলি কৰিব লাগে, যদিহে শূন্য সহনশীলতাক বিশ্বাস কৰে এইখন চৰকাৰে।